মুছলমান মানুহক উচ্ছেদ কৰি যদি অসম চৰকাৰে ভাবিছে যে বনাঞ্চল মুক্ত কৰা হ'ল তেতিয়াহ'লে সেইটোতো মিছা কথা অসম চৰকাৰে এটা ভুল বাৰ্তা দি আছে আজিৰ তাৰিখতো 40-50খন গাঁও তাত আছে য'ত বুলডোজাৰ যোৱা নাই য'ত মানুহখিনিক এতিয়ালৈকে বেদখল মুক্ত সেই অঞ্চলবোৰ হোৱা নাই মই বেলেগ কথা নকওঁ এতিয়াও গাঁও আছে যোনবোৰ গাঁৱত অসমীয়া ভাষা নোকোৱা লোকসকল মই তেওঁলোকক ভাৰতীয় নহয় বুলি কোৱা নাই দেই বা তেওঁলোকৰ ভাষা অসমীয়া নহয় তেনেকুৱা ধৰণৰ লোকৰো গাঁও আছে আনন্দপুৰ নামৰ এখন গাঁও আছিল উৰিয়ামঘাটত তাৰ 40 ঘৰ মানুহ তাৰ ভিতৰত বাছি 20 ঘৰক উচ্ছেদ কৰা হৈছে কাৰণ 20 ঘৰ মুছলমান লোক আছে চিলনিজান নামৰ এখন গাঁও আছে মই এইখিনি মোৰ নিজৰ নলেজত নহয় মোৰ নিজৰ ক্লায়েণ্টছ আহিছে সেইফালৰ পৰা তেওঁলোকে যোনখিনি তাত থকা তাত জন্ম হোৱা লোকসকলে কৈছে চিলনিজান নামৰ গাঁওখনত অকল 3 ঘৰ লোককহে উচ্ছেদ কৰা হৈছে 1 নম্বৰ মধুপুৰ গাঁওখন ইতিমধ্যে যোৱাকালি নে পৰহি উচ্ছেদ হ'ল সেইখন কিন্তু গৰিয়া মুছলিম গাঁও আছিল এনেধৰণৰ বিভিন্ন গাঁও আছে যোনবোৰ গাঁৱত এতিয়ালৈকে বুলডোজাৰ যোৱা নাই তাৰ ভিতৰত 2খন নগা গাঁও আছে য'ত তেওঁলোকে ছাইনবোৰ্ড মাৰে ডিষ্ট্ৰিক্ট ডিমাপুৰ বুলি অৰ্থাৎ তেওঁলোকে নিজক নগালেণ্ডৰ ভিতৰত পৰোঁ বুলি কয় আৰু আপোনালোকে দেখিছেই আমি যেতিয়া এই বক্তব্যখিনি ৰাখিছিলোঁ যে 1970ৰ সেই মাজৰ ভাগত কিছু লোকক লৈ যোৱা হৈছিল সেইখিনি অঞ্চলত পহৰা দিবলৈ ক্ৰমান্বয়ে সেইখিনি লোকৰ জনসংখ্যা বাঢ়িলে তেওঁলোকে যিহেতু তাত বসবাস কৰিছিল তেওঁলোকে খেতি বাতি কৰি কাৰণে সেই অঞ্চলবোৰত ইকনমিকেলি অলপমান উত্থান হ'ল কিন্তু মানুহে বিশ্বাস কৰা নাছিল আজিতো দেখা পাই আছোঁ মোৰ ওচৰত মানুহ পাইছোঁ যোনে কৈছিল মোৰ ককা দেউতাক ঘাপ মাৰি মোৰ হাত কাটি দিছিল 1977 চনত বাকী মানুহ আঁতৰি গুচি গ'ল কিন্তু আমি আঁতৰি যোৱা নাছিলোঁ আমি তাতে বহি থাকিলোঁ আমি নগাৰ বিৰুদ্ধে অসমৰ মাটিক আমি ভেটা দিছিলোঁ তাৰ পিছৰ মুহূৰ্তত দেখা পালে এইখিনি মানুহটো আঁতৰি নাযায় ভয় নকৰে তাৰ পিছৰ মাজত বহুত আমাক লোভ দিছিল যে নগালেণ্ডৰ ভিতৰত তহঁতে আহি যা তহঁতে আমাৰ সুবিধা বহুত পাবি কিন্তু আমি অসম মাতৃৰ কাৰণে আমি নগালেণ্ডৰ সুবিধা লোৱা নাছিল নগাৰ সুবিধা লোৱা নাছিল আজি হঠাৎ সেই তেওঁলোকৰ দেউতাক তাত থাকিল তেওঁলোকৰ চামটো আজি বহু লোক এনেকৈ পাইছোঁ 83-84ত তেওঁলোকৰ জন্ম তাত তেওঁলোকৰ আজি বয়স প্ৰায় 40 ঊৰ্ধত তেওঁলোকৰ ল'ৰা ছোৱালীও আহি এতিয়া 7-8-9 বছৰীয়া হ'ল তেওঁলোকে তাৰ LP স্কুলত পঢ়িলে তাৰ হাইস্কুলত ওচৰ পাজৰে পঢ়িলে তাত শৈশৱৰ পৰা ডেকা হ'ল বিয়া পাতিলে সংসাৰ কৰিলে আজি হঠাৎ তেওঁলোকক কৈছে তেওঁলোক তাৰ মানুহ নহয় তেওঁলোকক কৈছে নগাঁও ধিং মৰিগাঁৱত যোৱা হোজাইত যোৱা তেওঁলোকে ক'ব পাৰে হয়তো 40 বছৰ 50 বছৰ আগতে আমি তাৰ পৰা গৈছিলোঁ কিন্তু মোৰ ব্যক্তিগত তাত কোনো পৰিচয় নাই মোৰ কিছুমান আত্মীয় আছে স্বজন আছে কিন্তু সিহঁতে গৈ মোক মাটি এটুকুৰা নিদিয়েতো থাকিবলৈ মই আজি থাকিম ক'ত এই কথাবিলাকত অলপমান গুৰুত্ব আৰোপ কৰিব লাগে এইখিনি মানুহক আমি ইউজ এণ্ড থ্ৰ' কৰিব নোৱাৰোঁ যেতিয়া মৰাপাটৰ খেতি কৰিব লাগিছিল আমি মাটি লৈ আনিলোঁ মৰাপাটৰ খেতি কৰিলোঁ আমি ধানৰ খেতি কৰিলোঁ চব্জিৰ খেতি কৰালোঁ এইবোৰ কৰি যেতিয়া এটা প্ৰক্ৰিয়া আৰম্ভ হ'ল আজি 100 বছৰ পাছত 150 বছৰ পাছত আমি তেওঁলোকক যি আমাৰ আজি 60 বছৰ 1960-70 চনৰ দশকতে আমাৰ ভূপেন হাজৰিকা দেৱে তেওঁলোকক ন অসমীয়া কৈছিল হোমেন বৰগোহাঁই দেৱে তেওঁলোকক ন অসমীয়া কৈছিল 1995 চনত সৰ্থেবাৰীৰ অসম সাহিত্য সভাত কৈছিল এই ন অসমীয়া পুৰণি অসমীয়া হ'ল এতিয়া ন অসমীয়া শব্দটো আঁতৰি তেওঁলোকক অসমীয়া ক'ব লাগে সেইখিনি মানুহৰ আইডেণ্টিটিৰ ওপৰত আকৌ পুনৰ প্ৰশ্ন উত্থাপন কৰাটো কি দৰকাৰ আছে মই এইটো কথাত বিমত নকৰোঁ যে 1971 চনৰ 24-25 সেই ৰাতি 12টা বজাৰ পাছত যিসকল মানুহ আহিছে তেওঁলোক ঘূৰি যাব লাগিব তেওঁলোকে অসমত থাকিব নোৱাৰে ধৰ্ম ভাষা নিৰ্বিশেষে তেওঁলোক অসম বা ভাৰতৰ পৰা ঘূৰি যাব লাগিব কিন্তু যিসকল মানুহে 1971 চনৰ আগত আহিছিল 1920ৰ পৰা 30 চনৰলৈকে 6,54,000 মাটিৰ পট্টা প্ৰদান কৰা হৈছিল সেইসকল মানুহ আৰু সেইসকল বংশধৰসকলক আপুনি একাষাৰে যদি 2, 4, 10, 20 জন মানুহ 1971ৰ পাছত আহিছে আপোনালোকে জেনেৰেলাইজ কৰি গোটেইখিনি মানুহক বাংলাদেশী কৈ দিয়াটো সেইটো ভুল নহয়নে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত